হে গাইজ স্বাগতম টু নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গম পাইছে যে আজি মই আছোঁ কোনফালে চাব পাৰে এইফালে জংঘল আৰু মাজত ৰাস্তা আৰু এইফালেও চাব পাৰে জংঘল আৰু এটা বিশেষ জেগাত আহিছোঁ আৰু আপোনালোকক দেখাম আৰু আপোনালোকে যদি নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আগতীয়াকৈ লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ মানে আমি যোনটো বিষয়ত ভিডিঅ' বনাব আহিছিলোঁ সেইটো জেগা পাই গ'লোঁ আৰু চাব পাৰে এইফালে আৰু এইখন এখন বাগান হয় এলাপেচা বাগান নহয় আৰু কিহৰ বাগান আৰু যদি আপোনালোকে চিনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাওক আৰু এইখন হ'ল ৰবৰ বাগান আৰু এইখন আমাৰ জামুগুৰি হাততে আছে আৰু জামুগুৰি হাতৰ ভৰলি চাপৰি আৰু সেইখন হ'ল আমাৰ ৰাইজৰ সমবায় আৰু লগত আহিছে ৰাজ ভাইটি আৰু মই আৰু যদি আপোনালোকে কালিৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু ভিডিঅ'টো গৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বহুতো ডাঙৰ ৰবৰ বাগানখন আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ব'লক ৰবৰ বাগানত সোমাওঁ আৰু কি দেখোঁ কি নেদেখোঁ চব দেখাম চাই থাকক আৰু বল আগত বল আৰু এইবোৰেই হ'ল ৰবৰ গছ আৰু এইবোৰ ডাঙৰ হ'ব লাগিব এতিয়াই হোৱা নাই ইয়াৰ পৰা যিটো আঠা ওলাব আৰু সেইটো পাই বিভিন্ন ধৰণৰ বস্তুত সেই আঠাটো ব্যৱহাৰ কৰিব আৰু পূৰা চাওক না পূৰা এটা জংঘল জেগা আৰু খুবেই ভাল লাগিছে প্লেচটোত আহি। তো গাইছ ৰবৰ বিষয়ে ইমানখিনি নাজানো আৰু যিখিনি কৈছোঁ সেইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু বেছিকৈ নকওঁ কাৰণ ভুল হ'লেতো বেয়া লাগে নিজৰে ন আৰু মানে ৰবৰ বাগানখন আজিৰ পৰা প্ৰায় 20 বছৰৰ আগতেই মানে ৰবৰ পুলিখিনি ৰোৱা হৈছিল আৰু এই ৰবৰ বাগানখন সম্পূৰ্ণৰূপে আমাৰ অসমৰ মানুহৰ নহয় দিল্লী মানুহৰ হয় আৰু দিল্লীৰ কেইবাজনো মানুহৰ হয় 17-18জন মানুহ মিলি ধৰ এই বাগানখন তেওঁলোকে বনাইছে আৰু এলাপেচা বাগান নহয় প্ৰায় 300-400 বিঘা মাটিৰ বাগান আৰু মানে চকীঘাটৰ দলঙৰ ফ্ৰণ্টলৈকে আছে আৰু এইফালে আছে বালিচাপৰিলৈকে আৰু বহুতো ডাঙৰ এখন বাগান আৰু ইয়াতে বনৰীয়া গাহৰি ওলায় আৰু যেতিয়া বানপানী হয় ইয়াতো পানী হয় আৰু এইখন যোনখন বাগান আমি আছোঁ যোনখন বাগানৰ মাজতে আছোঁ আৰু এইফালে ভাইটি আছে পূৰা ৰাজ আৰু ভাইটিয়ে কিবা কৈ দিব ভাইটিক কৈ দিয়া চাব আৰু কালি ভিডিঅ'টো বহুত ধামাকা হৈছে আৰু বহুতখিনি মৰম দিছে আপোনালোকে থেংক ইউ ছ' মাছ আৰু নতুন ভিডিঅ' আহি আছে আৰু গৰম যিহেতু ঠাণ্ডা বিচাৰি আহিছোঁ মানে ৰবৰ বাগানত আৰু চাই থাকক তো বহুতেই ভাল লাগিছে মানে আহি লৈ আৰু চাহপাত বাগান দেখি থাকোঁ আৰু কিন্তু ৰবৰ বাগান মানে জামুগুৰিত শুনামতে এইখনেই আছে আৰু এইখনেই হ'ল মানে আমাৰ ঘৰৰ পৰা প্ৰায় 10 মিনিট লাগে বেছি দূৰো নহয় আৰু বহুতো ডাঙৰ হয় বাগানখন তো চাই থাকক আৰু যদি আপোনালোকে ৰবৰ বিষয়ে কিছুমান কথা জানে কমেণ্টত যে কৈ দিব আৰু কেনেকৈ ৰোৱা হয় সেইটো বাৰু ইমান নাজানো দেখাও নাছিলোঁ আৰু ধৰ গমেই পাওঁ যে এখন ৰবৰ বাগান আছে তাকে ৰবৰ বাগানখন ময়ো চাব আহিলোঁ আৰু আপোনালোককো দেখালোঁ আৰু আপোনালোকে সম্পূৰ্ণ চাই থাকক আৰু সেইফালে আছে ৰাস্তা আৰু মানে আমি সেইফালে চাইকেল পাৰ্কিং কৰি থৈ দিছোঁ পূৰা আৰু বাইক নাই যিহেতু মানে আৰু বাইক চলাবও জানো কিন্তু বাইকো মানে কিনিবও পাৰোঁ কিন্তু বাইক নিকিনো কাৰণ চাইকেল চলালে নিজৰ লগতে নিজৰ শৰীৰটো ভালে থাকে কাৰণ চাইকেল চলোৱাটো ভাল শৰীৰৰ কাৰণে সেইকাৰণেহে আমি চাইকেল চলাই মানে য'ত ত'ত ভিডিঅ' বনাব গৈ থাকোঁ কিন্তু আপোনালোকে নাভাবিব যে বাইক ল'ব পৰা নাই বাইক নিকিনে সেইটো নাভাবিব আমাৰো সপোন আছে বাইক কিনা হিমালয়ান ল'ম এলাপেচা বাইক নলওঁ গম পাই নাই মিছা বুলি নাভাবিব লৈ দেখাম মিছা নহয় কথা ৰাখিম আৰু আপোনালোকে চাব আৰু এই লেবেল দিয়া নাই বাৰু কথাটো কৈছোঁ জাষ্ট একবাৰ বেক কেমেৰা কৰি দেখাই দিছোঁ চাওক না কিমান ডাঙৰ এইখন বাগান আৰু এইবোৰে দেখিব পাইছে ৰবৰ গছ আৰু ইয়াৰ পৰা যিটো আঠা ওলাব আৰু আৰু এইফালে চাব পাৰে পূৰা এইবোৰ ডালপাত হয় আৰু এইজোপা ৰবৰ গছেই হয় আৰু ইয়াৰ পৰা যিটো আঠা ওলাব সেই আঠাটো দি মানে সেই আঠাটো দি যিটো আঠা ধৰ ওলাব আৰু তাৰ পৰাই বিভিন্ন কামত যেনেকৈ চেণ্ডেলেই হওক বা ধৰ আমি যেতিয়া কাঠ পেঞ্চিল দি কিবা লিখোঁ যেতিয়া ভুল হয় আৰু তেতিয়াও যে আমি যিটো ৰবৰ ব্যৱহাৰ কৰোঁ আৰু সেই কামতো সেইটো ৰবৰ ইয়াৰ পৰাই বনোৱা হয় আৰু বিভিন্ন তেনেকুৱা ৰবৰ বা চেণ্ডেলেই হওক আৰু মানে মানে পূৰা কামুৰি ছালটো চাইছিল আৰু মানে পূৰা বোলে পূৰা বেলেগ মানে লাগিছে আৰু চাব পাৰে ইয়াৰ পৰা যোনটো কাটিব এইটো এনেকৈ আঠা ওলাব ইয়াৰ পৰা এইটো বগাই ওলাই নে কলাই ওলাই নাজানো বাৰু আঠা ওলাব আৰু সেইটো পৰাই ৰবৰ হ'ব আৰু বিভিন্ন কামত মানে ব্যৱহাৰ কৰা হ'ব আৰু বহুতে ডাঙৰ ৰবৰ বাগানখন আমাৰ চাব পাৰে আৰু মানে গাইজ পূৰা ভাইটি উঠি গ'ল মানে ৰবৰৰ
ৰবৰ গছৰ পৰা ডাল ভাঙিব আৰু মানে চাব আৰু ধৰ কিনো ওলায় আৰু মানে পূৰা আমৰলি পৰুৱা আৰু তাক মানে পূৰা ডকচি কামুৰিছে আৰু চেণ্ডেল অবিহনে সি মানে ক'তো নুঠে আৰু মানে ঘৰতো চেণ্ডেল পিন্ধি থাকে আৰু চাব পাৰে। আৰু যে ইয়াতে মানে গাহৰিও আছে, বনৰীয়া গাহৰি, আৰু মাজলৈ সোমাই নাযাওঁ কাৰণ মানে যদি এটেক কৰি দিয়ে পটককৈ কি হ'ব। আৰু এইফালে গৰু পূৰা এৰি দিয়া আছে আৰু এইফালে পূৰা ভাইটি আৰু কামুৰিয়ে নেকি এইটোক পোকে পৰুৱা। চেণ্ডেল পেলা। আহিলে কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। নাম ঘৰ যাব লাগে নাম পৰুৱাই কামুৰি চেছ কৰিব নাম তোক পূৰা ভাইটি পূৰা পৰি গ'ল। বল বগা আঠা আৰু চাব পাৰে দেখাই দিওঁ তো গাইছ। মানে ভাইটি উঠি গৈছিল আৰু মানে ডালটো ভাঙি আনিছে, চাব পাৰে এইটো বগা আৰু এইটো আঠা আৰু ইয়াৰ পৰা যিটো ওলাব আৰু সেইটোৱে মানে কামত ব্যৱহাৰ কৰা হ'ব আৰু এইটো আৰু জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ ৰবৰ বাগানত। আৰু মানে গাইছ দাদাক পাই গ'লোঁ, দাদাক লগ পাই খুবেই ভাল লাগিছে। আৰু দাদা ৰবৰ মানে কেনেকৈ ৰুইছিল? এইবিলাক পশ্চিমবংগৰ পৰা আনিছে, পশ্চিমবংগৰ পৰা আনিছে পুলিবিলাক আনিছে। হয় পুলিৰ পৰা আনোতে নহয়, পুলিৰ মেইনটো ৰোৱা নাই, মেইনটো কাটি পেলাই বেলেগে ঠেপ মেলিছে, সেই ঠেপটো ৰুইছে আৰু মেইনটো ৰোৱা নাই, বেলেগে ঠেপ মেলি ৰুইছে। ৰুৱাৰ পিছত এতিয়াতো হৈ গ'ল আৰু এতিয়া মানে পানী ব্যৱস্থা কৰিব লাগে। এতিয়া নলা চলা খান্দি পেলাই জুই মানে ব্যৱস্থা কৰি পেলাই ৰসটো উলিয়াব মানে, ৰসটো উলিয়াই কেৰাহীত ডাঙৰ কেৰাহীত কুঁহিয়াৰ যেনেকৈ পেৰে কেৰাহীত গৰম কৰিলে বস্তুটো গোটাটো হৈ যাব নহয়, ডাঙৰ ফাৰ্মত ঢালি দিব, তাৰপিছত পিচকৈ বনাই পঠাই দিব তাৰমানে। আৰু গাইছ মানে ৰবৰ পুলিখিনি পশ্চিমবংগৰ পৰা অনা হৈছিল, আকৌ মানে ৰিটাৰ্ণ পশ্চিমবংগলৈকে নিয়া হ'ব। আৰু এইবোৰ কাটিব হৈ গ'ল পূৰা ন? হৈ গ'ল এতিয়া বস্তুবিলাক যোগাৰ কৰিব পৰা নাই, এতিয়া লাগে এতিয়া। যাওক। আৰু দাদাক মানে লগ পাই খুব ভাল লাগিল। দাদা ঘৰ ইয়াতে। কি কৈছে? হ'ব। এইফালে মই বগলগুৰি। লগ পাই দিয়ক এদিন। আৰু দাদাই কথাখিনি অলপ ক'লে আৰু মোৰো ভাল লাগিছে। ময়ো নাজানিছিলোঁ ইমানখিনি কথা যে ক'ৰ পৰা অনা হৈছিল, আৰু মানে প্ৰায় বহুতে দিন হ'লে এই মানে ৰবৰ পুলিখিনি ৰোৱা। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু ঘামি মেলি গৈছোঁ মানে পূৰা মই ঘামিয়ে যাওঁ অলপতে। আৰু চাওক না পূৰা এটা সুন্দৰ নেচাৰেল প্লেচ। আৰু আহি এনেকুৱা সময়ত মানে ঠাণ্ডা বিচাৰি আহি এনেকুৱা সময়ত খুবেই ভাল লাগে। তো চাই থাকক। তো গাইছ সময় পাই 6টাই বাজিলে আৰু ঘৰলৈ যাব মানে ওলাইছোঁ আৰু পিছফালে আছে মানে 2খন চাইকেল আৰু ভাইটি ৰখি আছে। আৰু মানে আমি চাইকেল চলাই খুবেই ভাল পাওঁ, আৰু চাইকেল চলাই আমি মানে ব্লগ বনাব যাওঁ, আৰু আপোনালোকেও চলাব। আৰু চাইকেল শৰীৰৰ কাৰণে খুবেই ভাল। তো গাইছ যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো তেওঁলোকে মোৰ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত একোটাকৈ লাইক কমেণ্ট কৰি দিব, আৰু যদি বেয়া নাপায় শ্বেয়াৰ কৰি দিব এবাৰ। আৰু কালি ভিডিঅ'টো যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাবগৈ। আজি ভিডিঅ' ইমানেই। এটা নতুন ভিডিঅ'লৈ আহিছোঁ। টাটা বাই বাই, জয় অসম, লাভ ইউ।